ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি ৰাতি 10:18 পৰ্যন্ত। তাৰপিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি ৰাতি 10:29 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:34 পৰা 7:16 পৰ্যন্ত, আকৌ 9:23 পৰা 11:30 পৰ্যন্ত, আকৌ 2:20 পৰা 3:02 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:51 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি পৰিয়ালতো আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি ভাল সময় দিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত দুয়োটা ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কোনো বিশেষ কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফলো লাভ কৰিব। সেইবাবে আজি আপুনি কোনো বিশেষ কামৰ প্ৰতি আপুনি বেছিকৈ আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আজি আপুনি আপোনাৰ ভাইটি বা বন্ধুৰ পৰা সহায় লৈ ঘৰৰ কিছু কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সেইবাবে যদি আপুনি কোনো ঘৰৰ কাম কৰিবলৈ চিন্তা চৰ্চা কৰি আছে তেনেহ'লে আপোনাৰ ভাইটি বা আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰা আপুনি সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। কোনো কাৰণ নোহোৱাকৈ আনৰ কামত হস্তক্ষেপ কৰিলে আপুনি সন্মান হানি হ'ব পাৰে। সেইবাবে যত্ন কৰিব যাতে আপুনি বেলেগৰ কামত নিজে উদযাসী গৈ কাম নকৰিব। যদি প্ৰয়োজন হয় তেনেহ'লে আপোনাৰ তেওঁলোকে সহায় নিশ্চয়কৈ ল'ব, কিন্তু নিজে যদি হস্তক্ষেপ কৰিব যায় তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাটো নিশ্চিত হ'ব। অত্যাধিক ইগ' থাকিলে আজি আপোনাৰ কাম নষ্ট হ'ব পাৰে। সেইবাবে আজি আপুনি ইগ' নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি পৰিয়ালত বা আপোনাৰ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিয়ে কোনো ভ্ৰমণ পিছুৱাই দিয়ক, অন্যথা আপোনাৰ কিছু ইয়াৰ ফলত ক্ষতি হ'ব পাৰে। সেইবাবে যদি আপুনি আজি ক'ৰবালৈ ভ্ৰমণ কৰিব লগা কোনো পৰিকল্পনা আছিলে তেনেহ'লে আজি সেইবোৰ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত হুলস্থুল হ'ব পাৰে কিন্তু সফলতা পাব, অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কাম কাজ হ'ব বুলি কৈছে আৰু ইয়াৰ ফলত আপুনি ভাল ফল লাভ কৰিব। লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে আপুনি ভালদৰে সমন্বয় বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ সহযোগিতাৰ ফলত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামৰ বোজাও বহু পৰিমাণে লাঘৱ হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ ঘটিব পাৰে, গতিকে যত্ন কৰিব যাতে ঘৰৰ পৰিৱেশবোৰ যাতে কোনো কাৰণতে বিঘ্নিত নহয় আৰু আপোনালোকৰ মাজৰ যি সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকৰ সমন্বয় বা দুয়োজনৰ সহযোগিতাৰ ফলত আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত থকাৰ লগতে আপোনালোকৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। খাদ্যৰ ক্ষেত্ৰত আজি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, নহ'লে আপোনাৰ গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে দৈনন্দিন ৰুটিন আজি ব্যাহত হ'বলৈ নিদিব আৰু নিজৰ খাদ্যাভ্যাসবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু ইয়াৰ লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ জীৱনশৈলীত পৰিৱৰ্তন আনিবলৈ কিছুমান সৃষ্টিশীল কাৰ্যকলাপত মনোনিৱেশ কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু এই পৰিৱৰ্তনৰ ফলত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰতো ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বও বৃদ্ধি পাব। যিকোনো কাম কৰাৰ আগতে আজি পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব।
সেইবাবে যিকোনো কাম কৰাৰ ক্ষেত্ৰতে বা কোনো কাম আৰম্ভণি কৰাৰ ক্ষেত্ৰত আপুনি পোনপ্ৰথমে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা মতামত লৈ ল'ব। ইয়াৰ ফলত আপোনাৰ সকলো ক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিবলৈ আপুনি সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰচেষ্টাত আজি আশা কৰা ধৰণে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে তেওঁলোকে তেওঁলোকৰ পঢ়া শুনাত অধিক মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। খৰখেদা আৰু আৱেগিকতাৰ দৰে অভ্যাস নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰক, অন্যথা কিছু আপোনাৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। স্বভাৱত আপুনি নমনীয়তা বজাই ৰাখিব। ইয়াৰ জৰিয়তে আপুনি সকলো ক্ষেত্ৰতে শান্তিপূৰ্ণভাৱে সিদ্ধান্তবোৰ ল'বলৈ সক্ষম হ'ব আৰু যিবোৰ আপোনাৰ ফলপ্ৰসূ হ'ব। বজাৰ কৰাৰ সময়ত কিবা এটা অপচয়মূলক ব্যয় হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ বাজেটত কিছু খেলিমেলিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে বজাৰ কৰাৰ পূৰ্বতে আপুনি পৰিকল্পনা বা ৰূপৰেখা বনাই লওক, কি ধৰণৰ আপুনি বজাৰ কৰিব বা অলাগতিয়াল যিবোৰ সামগ্ৰী আছে সেইবোৰত আজি আপুনি ব্যয় নকৰিব। যুৱক যুৱতীসকলৰ আজি নিজৰ লক্ষ্যত পৰা বিচ্যুত হ'ব পাৰে। সেইবাবে যত্ন কৰিব লাগিব যাতে তেওঁলোকৰ কোনো কাৰণতে তেওঁলোকৰ লক্ষ্যৰ পৰা যাতে মন আঁতৰি নাযায়। কৰ্মচাৰীৰ সহায়ত ব্যৱসায়িক কাম কাজবোৰ আজি সুচাৰুৰূপে চলাই নিবলৈ আপুনি সক্ষম হ'ব। সেইবাবে আপোনাৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্প্ৰীতি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে এইবোৰত কিছু আপুনি গুৰুত্ব দিব। আৰ্থিক সমস্যাৰ পৰা আজি আপুনি সকাহ পাব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব। নতুন কাম আজি ব্যৱসায়িক ক্ষেত্ৰখনত আৰম্ভ নকৰিব, অন্যথা এইবোৰ আপোনাৰ ক্ষতি হ'ব পাৰে। কাৰ্যালয়ত কাগজ পত্ৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় খৰচ কৰিবলগীয়াও হ'ব পাৰে, কিন্তু আপোনাৰ কাগজ পত্ৰবোৰ সুসংগঠিত কৰি ৰাখিলে ভৱিষ্যতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ মাজতো আপুনি সহযোগিতাৰ ভাৱ জাগ্ৰত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি যথেষ্ট তীব্ৰতা আহিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত মধুৰতাও বৃদ্ধি পাব। অত্যাধিক গধুৰ আৰু টেঙা খাদ্য আজি পৰিহাৰ কৰক, কাৰণ এচিডিটি বৃদ্ধি হ'ব পাৰে আৰু লগতে জ্বলন অনুভূতিৰ বাবে সমস্যা বৃদ্ধি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি খৰখেদাকে নহয় স্বাভাৱিকভাৱে কামবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰিব। আপোনাৰ কামবোৰ নিশ্চিতভাৱে সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। সেইবাবে আজি আপুনি কোনো ধৰণৰ খৰখেদা নকৰাকৈ আপুনি কামবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত আপুনি শান্তভাৱে আগবাঢ়িব লাগিব। ইয়াৰ জৰিয়তে আপুনি কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। অভিজ্ঞ ব্যক্তিক লগ পালে আজি আপোনাৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব। সেইবাবে আজি যত্ন কৰিব যাতে অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে আপুনি কিছু পৰামৰ্শ লোৱাৰ বা আলাপ আলোচনা কৰাৰ। এনে কৰিলে আপুনি বহু ক্ষেত্ৰতে আজি ইতিবাচক ফল লাভ কৰিব। অৰ্থনৈতিক পৰিস্থিতিৰ আজি কিছু উন্নতি হ'ব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যাও আজি বহু পৰিমাণে নাইকিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকলে এটা বিশেষ বিষয়ৰ প্ৰতি চলি থকা প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। পৰিয়ালৰ লগত জড়িত যিকোনো কামক লৈ যথেষ্ট আজি হুলস্থুল থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। বিশেষকৈ আজি মহিলাসকলে ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰখাত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আজি মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় সহযোগিতা লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত কিছুমান অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে আজি আপোনাৰ মনটো বিচলিত হৈ পৰিব পাৰে। সেইবাবে আজি আপোনাৰ মন নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। নতুন ব্যৱসায়ীসকলৰ সৈতে সংযোগ স্থাপন কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰৰ স্বাৰ্থত আপুনি আপোনাৰ যোগাযোগবোৰ আপুনি বৃদ্ধি কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু লগতে কিছু পৰিকল্পনা আজি কাৰ্যকৰী কৰা হ'ব আৰু যিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক হ'ব। দৈনিক আয় আগৰ তুলনাত বহুত ভাল হ'ব। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলেও আজি নিজৰ কেৰিয়াৰৰ সৈতে জড়িত যিবোৰ টাৰ্গেট হ'ব সেইবোৰ সম্পূৰ্ণ কৰাৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে তেওঁলোকে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোনিৱেশ কৰাটো আজিৰ বাবে ভাল হ'ব। বিবাহযোগ্য লোকৰ বাবে সম্পৰ্কৰ লগত জড়িত কিছুমান শুভ কাম আপোনাৰ পৰিয়ালত আজি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত এক ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। বৰ্তমানৰ পৰিৱেশত যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলক।
আৰু এই সময়ত আপোনাৰ বুকুৰ সংক্ৰমণৰ সম্ভাৱনা থাকিব। সেইবাবে যত্ন কৰিব যাতে আজিৰ দিনটো আপুনি অলপ স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত সাৱধান হ'বলৈ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্য আপোনাৰ কষ্ট আৰু বিশ্বাসৰ সহায়ত সকলো সমস্যাৰ পৰা সকাহ পাব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আত্মবিশ্বাসী হৈ থাকিব আৰু এবাৰ মনটো তাৰ প্ৰতি লক্ষ্য ৰাখিলে তেওঁলোকে সেই কামটো সম্পন্ন কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যদি কোনো চৰকাৰী কাৰ্যবিধি চলি আছে তেনেহ'লে সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে চৰকাৰী বিষয়বোৰত আপুনি কোনো অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ লৈ আগবাঢ়িলে আপুনি ভাল ফলাফল দেখিব। আনৰ বাবে আপোনাৰ কামত কিছু বাধা আহিব পাৰে। সেইবাবে যত্ন কৰিব যাতে আনৰ যিবোৰ কথা বতৰা আছে বা পৰামৰ্শ আছে সেইবোৰ আওকাণ কৰি চলিবলৈ আৰু নিজৰ যি সিদ্ধান্ত থাকিব সেইবোৰতে আপুনি গুৰুত্ব দিব। যিকোনো মানসিক চাপৰ পৰিস্থিতিত আপুনি ধৈৰ্য বজাই ৰাখিব। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ মানসিক চাপত নাথাকে। আৰু লগতে আজি আপুনি কাকো বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ কাম নিজে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কামবোৰ অতি সোনকালে আৰু সুকলমে সম্পন্ন কৰিবলৈ আপুনি সক্ষম হ'ব। আজি আপুনি বজাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ বাজেটখন ভালদৰে পৰ্যবেক্ষণ কৰি ল'ব, অন্যথা আপোনাৰ কিছু আজি খৰচ বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কিছু আৰ্থিক সমস্যাও দেখা দিব পাৰে। সেইবাবে আজি আপুনি বজাৰ কৰোঁতে ভালদৰে আপোনাৰ বাজেটৰ কথা মনত ৰাখিব। ব্যৱসায়ত অধিক অগ্ৰগতি লাভ কৰিবলৈ হ'লে সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৰ জৰিয়তে অধিক তথ্য লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এইবোৰৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈও আপুনি সক্ষম হ'ব। সেইবাবে এইবোৰ ক্ষেত্ৰত আজি অলপ গুৰুত্ব দিব। চৰকাৰী সম্পৰ্কীয় ব্যৱসায়ত কিছু ভাল নিবিদা ইত্যাদি লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে চৰকাৰী পক্ষৰ সৈতে জড়িত ব্যৱসায়িক ক্ষেত্ৰত আপুনি অলপ মনোযোগ দিব আৰু যাতে নিবিদাসমূহ ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি গুৰুত্ব দিব। নিয়োজিত লোকসকলেও আজি বদলিৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰিব। কোনো বিষয়ত স্বামী স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে। সেইবোৰ আপুনি যত্ন কৰিব যাতে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ আৰু এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। প্ৰেমৰ সংগীক পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিয়াৰ সময় অনুকূল হৈ আছে। গতিকে এই সময়ত যদি আপুনি আপোনাৰ প্ৰেমৰ সংগীক ঘৰত বা পৰিয়ালত চিনাকি কৰাই দিয়ে বা তেওঁলোকৰ লগত যোগাযোগ কৰাই দিয়ে তেনেহ'লে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু লগতে বতৰৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰাও নিজকে ৰক্ষা কৰি চলিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত যিকোনো ৰিস্ক ল'লে আপোনাৰ বাবে উপকাৰ হ'ব। সেইবাবে আপুনি কোনো যদি ৰিস্ক প্ৰৱণতা থকা কাম আছে বা কাৰ্যকলাপ আছে সেইবোৰত আপুনি আগ্ৰহ প্ৰকাশ কৰিলে আজি আপোনাৰ বাবে লাভ হ'ব। যদি আপুনি বিনিয়োগ বা সম্পত্তিৰ সৈতে জড়িত কোনো কাম কৰিবলৈ গৈ আছে তেনেহ'লে তৎক্ষণাত সিদ্ধান্ত লওক আৰু আপুনি নিশ্চিতভাৱে সঠিক সফলতাও লাভ কৰিব। আৰু যদি আজি বিনিয়োগ সম্পৰ্কীয় কিছু চিন্তা চৰ্চা কৰি আছে বা সম্পত্তি সম্পৰ্কীয় বিষয়বোৰৰ লগত চিন্তা চৰ্চা চলি আছে তেনেহ'লে সেইবোৰৰ ক্ষেত্ৰত আজি সিদ্ধান্তবোৰ তৎক্ষণাত ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সফলতাও লাভ কৰিব। শিশুসকলৰ পৰা আজি কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ শিশুৰ বা সন্তানৰ মনোবলো বৃদ্ধি পাব। কেতিয়াবা অত্যাধিক পৰিশ্ৰম আৰু ভাগৰুৱা হোৱাৰ বাবে খিংখিঙতাই প্ৰাধান্য পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি শান্তি পাবলৈ হ'লে কিছু সময় নিজৰ পচন্দৰ কাম কাজতো কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি আন সকলো কামতো আগ্ৰহ প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। মানুহৰ ওপৰত আজি নিজৰ ইচ্ছা জাপি দিবলৈ চেষ্টা নকৰিব আৰু লগতে নিজৰ উচ্চস্বৰৰ কথাটো নিয়ন্ত্ৰণ কৰিব। অৰ্থাৎ আজি আপুনি মানুহৰ কামত বা আনৰ কামত হস্তক্ষেপ নকৰিব আৰু লগতে আজি আপুনি কাৰোবাৰ লগত কথা বতৰা পাতোঁতে আপোনাৰ আচৰণত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়ত আপোনাৰ কৰ্মচাৰীৰ সহকৰ্মীৰ সহায়ত যিকোনো গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে বা সহকৰ্মী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ কামৰ আপুনি কোনো ধৰণৰ দখল নিদিব।
তেওঁলোকৰ কামবোৰ তেওঁলোকে নিজে কৰিবলৈ আপুনি মনোবল বৃদ্ধি কৰাত সহায় কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈও সক্ষম হ'ব। যিসকলে সংগীত, সাহিত্য আৰু শিল্প সম্পৰ্কীয় কামত জড়িত হৈ আছে তেওঁলোকে আজি ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কিছু নতুন কাম আজি আৰম্ভ কৰাৰ পৰিকল্পনা আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কৰিব পাৰে আৰু ইয়াৰ ফলত আপুনি ভাল ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকে কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'ব নালাগে, অন্যথা তেওঁলোকৰ কিছু অসুবিধা বা বিপদত পৰাৰ সম্ভাৱনা অধিক হ'ব। বৈবাহিক সম্পৰ্কত কিছুমান সৰু সৰু কথাক লৈ বিবাদ হ'ব পাৰে, গতিকে নেতিবাচকতাক অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু যত্ন কৰিব যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ সমস্যা বা বিবাদৰ সৃষ্টি নহয় যাতে। আৰু আপোনালোকৰ কিবা যদি সমস্যা আহেও তথাপি আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অসাৰ প্ৰেমৰ পৰা আজি দূৰত্ব বজাই ৰাখক, অন্যথা আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গৰম আৰু ঠাণ্ডাৰ বাবে কাহ, চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে সমস্যা আজি বাঢ়িব পাৰে, গতিকে সঠিক চিকিৎসা নিশ্চিতভাৱে গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানক ভাল কৰিবলৈ যত্ন কৰিলে আপুনি সফলতা লাভ কৰিব। সেইবাবে যদি আপুনি অতীতত কিবা ভুল কৰি আহিছিলে তেনেহ'লে সেইবোৰ আপুনি চিন্তা চৰ্চা কৰিব যাতে কি কামৰ বাবে আপোনাৰ ভুল হৈছিলে সেইবোৰ যাতে আকৌ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি আপুনি যত্ন কৰিব। ইয়াৰ ফলত বৰ্তমান আপুনি ধুনীয়া কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আজি বৈঠক সম্পন্ন হ'ব আৰু এই বৈঠকে আপোনাৰ বহু সমস্যাৰ সমাধান কৰিব। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আপোনাৰ অৱদান আৰু অনুগত্যৰ বাবে আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব। সেইবাবে আজি আপোনাৰ সমাজ সম্পৰ্কীয় বা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত কিছু অৰিহণা যোগাবলৈ আপুনি যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সন্মান আৰু মৰ্যাদাও বৃদ্ধি পাব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আনৰ কথাত আজি বেছি প্ৰভাৱিত নহৈ আপুনি নিজৰ যিবোৰ সিদ্ধান্ত থাকিব সেইবোৰতে বেছি অগ্ৰাধিকাৰ দিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। এই সময়ত আপুনি কাকো ধন ধাৰে নিদিব, কাৰণ ধনবোৰ আপোনাৰ আবদ্ধ হৈ পৰিব পাৰে। আধ্যাত্মিক কামত কিছু সময় কটালে আপোনাৰ মনৰ অৱস্থা ইতিবাচক পৰিৱৰ্তন আহিব। সেইবাবে যত্ন কৰিব আজি ধৰ্মীয় বা আধ্যাত্মিক কাম কাজত কিছু জড়িত হ'বলৈ। ব্যৱসায়ত গুণগত মান বজাই ৰাখিবলৈ যত্ন কৰিব আৰু এই প্ৰচেষ্টা আপুনি চলালে আপুনি সঠিকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি ৰাখিলে কৰ্মচাৰীসকলৰ কৰ্মক্ষমতা বৃদ্ধি পাব। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি উপস্থিত থাকিবলৈ যত্ন কৰিব আৰু লগতে কৰ্মচাৰীসকলৰ উৎসাহ বৃদ্ধি কৰিবলৈ আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু তেওঁলোকৰ ভাল লগা কিছু কামতো আপুনি কিছু সময় দিব। ইয়াৰ উপৰিও আপোনাৰ আয়ৰ উৎস আজি বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। যন্ত্ৰপাতি আৰু মটৰৰ অংশৰ সৈতে জড়িত কামত বিশেষ সফলতা লাভ কৰিবলৈ গৈ আছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি যত্ন কৰিব যাতে তেওঁলোকে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ। মনোৰঞ্জন আদিত পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি পাব। বিপৰীত লিংগৰ বন্ধুক লগ পালে আজি আপোনাৰ পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাও বৃদ্ধি পাব। ঘৰত থকা বেছিভাগ মানুহে আজি স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে এই সময়ত আপুনি প্ৰণালীবদ্ধ ৰুটিন আৰু সুষম খাদ্য বজাই ৰাখিবলৈ যত্ন কৰিব আৰু প্ৰয়োজন সাপেক্ষে আপুনি চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বিশেষ বন্ধুৰ লগত কিছু আলোচনা হ'ব যিবোৰ আপোনাৰ ফলদায়ক হ'ব। সেইবাবে আপোনাৰ বন্ধুৰ সৈতে আজি আলাপ আলোচনা কৰিলে আপুনি এই কথাটো স্পষ্টভাৱে মনত ৰাখিব যে আপুনি যিবোৰ ক্ষেত্ৰত অসুবিধা পাই আছে সেইবোৰ যাতে তেওঁলোকৰ আগত প্ৰকাশ কৰে। কিছুদিনৰ পৰা মনৰ যিকোনো সংঘাতৰ আজি অন্ত পৰিব, সেইবাবে আজি আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। আপোনাৰ আগ্ৰহৰ কাম কাজৰ বাবেও আজি কিছু সময় উলিয়াই ল'ব। ইয়াৰ ফলত আপুনি আন ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। সংবাদ মাধ্যম বা অনলাইন কাৰ্যকলাপৰ জৰিয়তেও বহুত তথ্য
আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু এইবোৰ তথ্য আপোনাৰ ব্যক্তিগত কাৰ্যকলাপেই হওক বা ব্যৱসায়িক কাৰ্যকলাপেই হওক সেইবোৰত আপুনি ৰূপায়ণ কৰিলে আপোনাৰ লাভ হ'ব। সেইবাবে যত্ন কৰিব এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিবলৈ। সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। সেইবাবে যত্ন কৰিব যাতে আপোনাৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আৰু এই ক্ষেত্ৰত আপুনি সহায় পাব আপুনি অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ ল'লে। দৈনন্দিন কাৰ্যকলাপত ইগ' খং আদি কামবোৰক স্থান নিদিব, অন্যথা আপোনাৰ বহু ক্ষেত্ৰতে আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সৰু কথা এটা ডাঙৰ ইছ্যু হ'ব পাৰে, গতিকে যত্ন কৰিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে কথা বতৰা পাতোঁতে আপুনি সৰু সৰু যিবোৰ কথা বতৰা আছে বা সমস্যা আছে সেইবোৰ আওকাণ কৰি চলিবলৈ, অন্যথা এইবোৰ সৰু কথাই ডাঙৰ ৰূপ ল'ব পাৰে। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে নথি পত্ৰ সুৰক্ষিতভাৱে ৰাখিব লাগিব, অন্যথা এইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। সেইবাবে বহিৰাজ্যলৈ যাবলৈ যত্ন কৰা লোকসকলে ভ্ৰমণ কৰাৰ সময়ত তেওঁলোকৰ নথি পত্ৰসমূহ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে সাৱধানো হ'ব লাগিব। ব্যৱসায়িক কামত সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু এই সময়ৰ ব্যৱসায়ৰ লগত জড়িত কিছু লোকচানৰো সম্ভাৱনা আছে। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অধিক মনোযোগ দিব লাগিব আৰু লগতে সচেতনো হ'ব লাগিব। যুৱক যুৱতীসকলে নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ আজি নতুন কামৰ ফলত তেওঁলোকৰ মানসিকভাৱে আজি শান্তি লাভ কৰিব। নিয়োজিত লোকসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাত অধিক গুৰুত্ব দিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকে উচ্চ বিষয়ৰ পৰাও সহায় ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকে কামবোৰ অতি সোনকালে কৰিবলৈ সক্ষম হ'ব। ঘৰ আৰু ব্যৱসায় দুয়োটাতে সম্প্ৰীতি ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু এই প্ৰচেষ্টা আপোনাৰ সফলো হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। শৰীৰৰ বিষ আৰু ক্লান্তিৰ দৰে অৱস্থা আজি থাকিব, গতিকে আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ লগতে কিছু জিৰণি ল'বলৈও যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কাম কাজত কিছু সময় কটালে আপোনাক উল্লাসিত কৰি ৰাখিব। সেইবাবে আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত আপুনি জড়িত হ'বলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি মানসিকভাৱে শান্তি লাভ কৰাৰ উপৰিও আপুনি ইতিবাচক হৈ থাকিবলৈও সক্ষম হ'ব। আপুনি এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা সমৰ্থন আৰু পথ প্ৰদৰ্শন পাব, যাৰ ফলত আপোনাৰ যিকোনো সিদ্ধান্ত লোৱাত সহজ হ'ব। সেইবাবে আজি আপুনি সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপুনি কোনো অভিজ্ঞ ব্যক্তি বা প্ৰভাৱশালী ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। যিকোনো ঘৰুৱা বিবাদ বুদ্ধিমান ৰূপে সমাধান কৰাত আপুনি বিশেষ ভূমিকা পালন কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰুৱা বিবাদবোৰো নাইকিয়া হ'ব আৰু পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আজি আপুনি কাকো অনাকাংক্ষিত উপদেশ দিবলৈ নাযাব, অন্যথা আপুনি বিপদত পৰিব পাৰে আৰু আনৰ কামত আপুনি হস্তক্ষেপ কৰাটো আজিৰ বাবে পৰিহাৰ কৰক, অন্যথা আপোনাৰ সন্মান হানি হ'ব পাৰে। আজি আপোনাৰ অপৰিকল্পিত খৰচে আপোনাৰ আৰ্থিক ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, গতিকে আপোনাৰ খৰচ কৰাৰ ক্ষেত্ৰত কিছু সচেতন হ'ব আৰু লগতে বাজেটৰ ওপৰতো ধ্যান দিব, অন্যথা আজি আপুনি আৰ্থিক সমস্যাটো ভুগিব লগা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণৰ বাবেও অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত যদি চিন্তা চৰ্চা কৰিছে তেনেহ'লে আজি ৰূপায়ণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে আজি ব্যৱসায়িক ক্ষেত্ৰখনত লাভৰো যোগ দেখা গৈছে। আয়ৰ উৎস আজি বৃদ্ধি পাব আৰু আপুনি আজি মানসিকভাৱে কিছু শান্তি লাভ কৰিব। আপুনি সময়মতে চাকৰিৰ লক্ষ্যত উপনীত হ'ব, মাত্ৰ সহকৰ্মীসকলৰ আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। অৰ্থাৎ নিয়োজিত লোকসকলে আজি তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে তেওঁলোকৰ সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে ভাল সহায় সহযোগিতাও লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে এক আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। কিন্তু অত্যাধিক ব্যস্ততাৰ বাবে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত বেছি সময় কটাব নোৱাৰিব। আজি আপোনাৰ স্নায়ু টান আৰু বিষৰ সমস্যাৰ বাবে কিছু অশান্তি পাব, সেইবাবে ব্যায়াম কৰা আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া
ধনুৰাশি জাতকৰ আজি ঘৰ আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় থাকিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ উন্নত ফলাফল লাভ কৰিব। সেইবাবে আজি আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে আৰু সকলো ক্ষেত্ৰতে আপুনি ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈও সক্ষম হ'ব। আপোনাৰ অধিপত্য আজি পৰিয়াল আৰু সমাজত দুয়োটাতে থাকিব, গতিকে আপুনি এই দুই ক্ষেত্ৰতে অধিক গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ লগতে আপোনাৰ সন্মানো বৃদ্ধি পাব। বন্ধু এজনৰ প্ৰচেষ্টাত যিকোনো বাকী থকা ধন আদায় কৰিব পাৰিব, সেইবাবে এই ক্ষেত্ৰত আপুনি অলপ প্ৰচেষ্টা কৰিলে আজি সফলতা লাভ কৰিব। এই সময়ত আপুনি আন দিনতকৈ অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে, গতিকে আপুনি কষ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিব। বন্ধু এজনৰ নেতিবাচক কাৰ্যকলাপৰ বাবে মনত কিছু উত্তেজনা আহিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু যাতে কোনো ধৰণৰ বন্ধুৰ কাৰ্যকলাপত আপুনি জড়িত নহ'ব আৰু যত্ন কৰিব আজিৰ দিনটো আপুনি ইতিবাচক হৈ থাকিবলৈ। ৰাজনৈতিক আৰু সামাজিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক। বৰ্তমান আপোনাৰ এইবোৰ ক্ষেত্ৰত কিছু বেয়া দিশ দেখা গৈছে। ব্যৱসায়িক কাম কাজ সংঘটিত কৰি ৰাখিব আৰু নতুন যোগাযোগো স্থাপন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আপুনি সময়মতে পে'মেণ্টসমূহ সংগ্ৰহ কৰিবলৈ যত্ন কৰক। বেছি পলম কৰিলে আপোনাৰ লোকচান হ'ব পাৰে, সেইবাবে পে'মেণ্ট সংগ্ৰহৰ ক্ষেত্ৰত আপুনি আজি অধিক গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। কাৰোবাৰ লগত অংশীদাৰিত্ব কৰাৰ আগতে সকলো দিশৰ ওপৰত নিশ্চয়কৈ আলোচনা কৰি ল'ব। অৰ্থাৎ যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় কৰিবলৈ যত্ন কৰি আছে বা প্ৰচেষ্টা চলাই আছে, তেনেহ'লে সকলো ক্ষেত্ৰৰ ওপৰত আপুনি বিবেচনা কৰি ল'ব, অন্যথা অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব পাৰে আৰু ইয়াৰ ফলত আপুনি সকলো দিশৰ ওপৰতো আপোনাৰ এক আভাস পাব আৰু ইয়াৰ পিছতহে আপুনি সিদ্ধান্ত ল'লে এইবোৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে, গতিকে এই দূৰত্ব আপোনাৰ বাবে কোনো ধৰণৰ লোকচান নহয়, বৰঞ্চ আপোনালোকৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বৃদ্ধি পাব। গৰম আৰু ঠাণ্ডাৰ বাবে কাহ আৰু চৰ্দিৰ দৰে সমস্যা বাঢ়িব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব আৰু তৎকালীনভাৱে চিকিৎসা গ্ৰহণ কৰাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি জাতকৰ আজি আৰ্থিক পৰিস্থিতিৰ সন্দৰ্ভত আজি এক ইতিবাচক দিন হ'ব আৰু এই ক্ষেত্ৰত আপুনি যদি কাৰোবাৰ লগত বা অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰে তেনেহ'লে ভাল ফলাফল লাভ কৰিব আৰু লগতে আজি আপোনাৰ নিজৰ কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰাত সফলো হ'ব। সেইবাবে আজি আপোনাৰ নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলিব। আজি আপুনি আৱেগ কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে ব্যৱহাৰিক হওক আৰু লগতে ভাগ্যতকৈ বেছি কৰ্মত বিশ্বাস কৰাৰ যত্ন কৰক, তেতিয়াহে আপুনি ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সন্তানৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজতো ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। কোনো বিষয়ক লৈ ভাই ভনীৰ লগত তৰ্ক আদি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰিব আৰু কাৰোবাৰ মধ্যস্থতাত এইবোৰ নিষ্পত্তি কৰিবলৈ যত্ন কৰিব, তেতিয়া দেখিব সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাইছে। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে ইয়াৰ সৈতে জড়িত তথ্যসমূহ লৈ লওক, অন্যথা আপোনাৰ ধন আবদ্ধ হৈ পৰিব পাৰে বা লোকচানৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপুনি সামৰ্থ্যতকৈ বেছি খৰচ নকৰিব, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু এই খেলিমেলিৰ ফলত আপোনাৰ কিছু আৰ্থিক সমস্যাও দেখা দিব। ব্যৱসায়ত কিছু সমস্যা আহিব, গতিকে এইবোৰ সমস্যা আপুনি ভালদৰে পৰ্যবেক্ষণ কৰি আপুনি সমস্যাৰ সমাধানৰ ক্ষেত্ৰত যত্ন কৰিব লাগিব আৰু ইয়াৰ ফলত আপুনি অতি সোনকালে এই বিষয়ে সমাধানো পাব। যিকোনো ঠাইতে ধন বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকিব, অন্যথা প্ৰবঞ্চনা হ'ব পাৰে। সেইবাবে আজি ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু য'তে ত'তে বিনিয়োগ কৰাটো আপোনাৰ বাবে লোকচানদায়ক হ'ব। নিয়োজিত লোকসকলে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰাও সহায় ল'ব লাগিব। ইয়াৰ ফলত তেওঁলোকে অতি সোনকালে তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু বৈবাহিক সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈও সক্ষম হ'ব। বিবাহৰ বাবে যোগ্য লোকে আজি ভাল খবৰ লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ মন আনন্দৰে ভৰি পৰিব। আজি আপোনাৰ আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে নিয়মিত ব্যায়াম আদি কৰিব লাগিব আৰু লগতে সুষম খাদ্য বজাই ৰাখিবলৈ যত্ন কৰিব।
আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সৰ্বাধিক সময় সামাজিক আৰু ধৰ্মীয় কাৰ্যসূচীত ব্যয় হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু লগতে আপোনাৰ সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব। আপোনাৰ যিকোনো ব্যক্তিগত সমস্যাও এজন বিশ্বাসযোগ্য ব্যক্তিৰ পৰামৰ্শ আৰু সমৰ্থনত সমাধান হ'ব। সেইবাবে আজি যত্ন কৰিব যাতে আপোনাৰ যিবোৰ ব্যক্তিগত সমস্যা আছে সেইবোৰ আপুনি কোনো অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে বা কোনো বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে আলাপ আলোচনা কৰিবলৈ, আৰু এই আলাপ আলোচনাৰ দ্বাৰা আপোনাৰ উচিত সমাধান ওলাই আহিব। অবিবাহিত লোকৰ বাবে বিবাহ সম্পৰ্কীয় কিছু কথা বতৰা আজি সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশো বিৰাজ কৰিব। আজি আপুনি অলপ সাৱধান হ'ব যাতে কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি অলপ শান্তিপূৰ্ণভাৱে সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিব, অন্যথা কাৰোবাৰ মধ্যস্থতাত আপুনি সিদ্ধান্ত গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। এই সময়ত বিত্ত সম্পৰ্কীয় বা ধনৰ লেনদেন সম্পৰ্কীয় বিষয়ত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ এই সময়ত আপোনাৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ সন্তানৰ পথ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আজি আপুনি কিছু গুৰুত্ব দিব লাগিব, ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়ত নতুন পৰিৱৰ্তন আহিব আৰু ইয়াৰ পৰা আপুনি লাভৱানো হ'ব, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব। লেনদেন সম্পৰ্কীয় কাম কাজ আজি পিছুৱাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ লেনদেন সম্পৰ্কীয় কাম কাজত আজি কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। সম্পত্তি সম্পৰ্কীয় কামত কাগজৰ কাম অতি সাৱধানে কৰাৰ যত্ন কৰিব, অন্যথা আপুনি কিছু সমস্যাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চাকৰিত একেলগে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপোনাৰ কামৰো অতিৰিক্ততা থাকিব, গতিকে যত্ন কৰিব যাতে আপোনাৰ সমস্যাবোৰ আপোনাৰ উচ্চ বিষয়াৰ সৈতে আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ। পৰিয়ালৰ ব্যৱস্থা আজি সুখদায়ক আৰু অনুশাসিত হ'ব, ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে আন্তৰিক সম্পৰ্ক বৃদ্ধি পাব আৰু লগতে ঘনিষ্ঠতাও বৃদ্ধি পাব। যুৱক যুৱতীসকলে মনত ৰখা উচিত যে বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণে আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে, সেইবাবে আজি আপুনি এইবোৰ ক্ষেত্ৰত সাৱধান হোৱাৰ যত্ন কৰিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু ৰক্তচাপ আৰু থাইৰয়ডৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে আপোনাৰ পৰীক্ষা নিৰীক্ষা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে নিজৰ ঔষধ আদি সময়মতে খাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত কামক লৈ আপোনাৰ মনত উৎসাহ থাকিব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ যিকোনো কাৰ্যকলাপতে আপুনি সফলতাও লাভ কৰিব। বিত্ত সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ হ'ব, ইয়াৰ ফলত আপোনাৰ বিত্ত সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব। ল'ৰা ছোৱালীৰ পৰাও আজি কিছু ভাল খবৰ পোৱাৰ ফলত আপোনাৰ ঘৰখনত সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ সন্তানৰ মনোবলো বৃদ্ধি পাব, আৰু পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ বা বহিৰাজ্যলৈ যাবলগীয়াও হ'ব পাৰে, আৰু এই ভ্ৰমণ আপোনাৰ বাবে লাভজনক হ'ব। কেতিয়াবা অত্যাধিক কামৰ বোজাৰ ফলত আপোনাৰ প্ৰকৃতিত খিংখিঙতাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি নিজৰ ভাল লগা কিছু কাৰ্যকলাপত জড়িত হ'বলৈ যত্ন কৰিব, আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। আৰু নিজকে উল্লাসিত কৰি ৰাখিবলৈ হ'লে আপুনি কিছু সময় সৃষ্টিশীল কাম কাজত জড়িত হ'ব লাগিব। যুৱক যুৱতীসকলে ভুল অভ্যাস আৰু সংগঠনৰ পৰা আঁতৰি থাকিব লাগিব, কাৰণ ইয়াৰ বাবে তেওঁলোকৰ কিছু কৃতিত্ব হেৰুৱাব লগা হ'ব পাৰে। সেইবাবে এইবোৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আজিৰ যুৱক যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ থাকিব, গতিকে আজি আপুনি কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিবলৈ যত্ন কৰিব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো আপুনি নজৰ ৰাখিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপুনি সংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ যোগাযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপুনি আয়ৰ উৎসসমূহ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। কাৰ্যালয়ত আজি আপোনাৰ বিষয়াৰ সৈতে সম্পৰ্ক সঠিক আৰু বন্ধুত্বপূৰ্ণ হৈ থাকিব, ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে সহায় সহযোগিতা লাভ কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব, আৰু এটা কথা মনত ৰাখিব যে বিপৰীত লিংগৰ ব্যক্তিৰ লগত ঘনিষ্ঠতাই পৰিয়ালৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে, সেইবাবে এইবোৰ কথাত অলপ সাৱধান হ'ব যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো কোনো কাৰণতে যাতে প্ৰভাৱিত নহয়, আৰু যত্ন কৰিব সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ। বৰ্তমান বতৰৰ বাবে ডিঙিৰ বিষ, কাহ, চৰ্দিৰ অৱস্থা হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অসাৱধান নহ'ব আৰু তৎকালীন চিকিৎসা ল'বলৈ
যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু যিমান পাৰে আজি সেৱন কৰি থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু দৈনন্দিন কাৰ্যকলাপত ব্যায়াম আৰু যোগাসনত অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।